হে ৰাম ৰাম পুছে পৰীক্ষিতে শুনি মিলিল সংশয় যাৰ বুদ্ধি মাধৱক সেৱৈ গোপীশয় হে ৰাম তথাপি মুখক পাইলা কিনো বিপৰীত অ হেন তৈ আশ্চৰ্য নতু শুনি কদাচিত শুকনিগদতি শুনা ৰাজা মহাশয় গোপিকাৰ মুখ দেখি নুহিবা বিস্ময়। এই সমস্ত কথা যিহেতু মৃত্যুমুখী মহাৰাজ পৰীক্ষিতৰ আগত নিৰ্গুণবাদী মহাপুৰুষ শুকদেৱৰ নিচিনা এগৰাকী প্ৰসিদ্ধ গুৰুৱে এই কথা বৰ্ণন কৰিছে, ইমানখিনিলে শুনাৰ পিছত মহাৰাজ পৰীক্ষিতৰ মনত সংশয় উৎপন্ন হৈছে। বৰ ডাঙৰ শব্দ এটা ভাগৱতত ব্যৱহাৰ কৰিছে, যাৰ বুদ্ধি মাধৱক সেৱৈ গোপীশয়। যাৰ বুদ্ধি শব্দৰ অৰ্থ হ'ল পৰকীয়া প্ৰেম। নিজৰ পত্নী থকাৰ পিছতো পৰপত্নীৰ প্ৰতি পত্নীৰ দৃষ্টি, এইটো যাৰ বুদ্ধি। নিজৰ পুৰুষজন থকাৰ পিছতো পৰ পুৰুষৰ প্ৰতি পুৰুষ দৃষ্টি, এইটো যাৰ বুদ্ধি। এনেকুৱা বিপৰীত বুদ্ধি, অসামাজিক বুদ্ধি হোৱাৰ পিছতো গোপীসকলে বাৰু কেনেকৈ ভগৱানক প্ৰাপ্তি হ'ল? পৰীক্ষিতৰ মনত ই সন্দেহ জন্ম হ'ল যে তেওঁলোকৰতো নিজৰ নিজৰ স্বামী আছে, স্বামী থকাৰ পিছতো তেওঁলোককনো আকৌ কিয় এগৰাকী বেলেগ স্বামী প্ৰয়োজন হ'ল? নিজৰ স্বামীক পৰিত্যাগ কৰি আহি পেলাই ভগৱানক পাব জানো তেওঁলোকে? এই প্ৰশ্ন পৰীক্ষিতৰ মনত সৃষ্টি হ'ল। আৰু ইয়াৰ উত্তৰ দিবলৈ যাওঁতে মহামুনি শুকদেৱে কৈছে যে হে ৰাজন, পৰীক্ষিতক কৈছে যে হে ৰাজন, গোপীসকলৰ এনেকুৱা মুখ দেখি পেলাই তুমি বিস্ময় নহবা। ইয়াত বিস্ময় হ'ব লগা একো বিশেষ নাই। তেওঁ উদাহৰণ দিছে, হে ৰাম দেখ কৰি শিশু পালে লোভিল মুকুতি, বুদ্ধি কণা পেক্ষে মহৌষধীৰ শকতি, জগতকে মুখ দিব বুলিয়া মনত, নিজ ব্ৰহ্মৰূপে কৃষ্ণ ভৈলন্ত বেকত, সমস্ত জীৱৰ আত্মা মহামহেশ্বৰ, তাহান্ত সংশয় কৰে কমন পামৰ, বিষ বুলি অমৃত কপিয় যিটো নৰ, নুহিবেক হেন জানা অজৰ অমৰ, যেন তেন মতে মাত্ৰ স্মৰো কষততে, এতেকে মুকুতি পাওঁ কহিলো বেকতে। শিশুপালে ভগৱানক শত্ৰুতা কৰি পেলাই মুখপ্ৰাপ্তি হৈছিল। তোমাৰ ইয়াত সন্দেহ কৰিবলগীয়া কি থাকিব? কংসই ভগৱানক শত্ৰুতা কৰিলে, তেওঁ মুখপ্ৰাপ্তি হ'ল। হিৰণ্যকশিপুৱে ভগৱানক বৈৰীভাৱে ভজনা কৰিলে, তেওঁৰ মুখপ্ৰাপ্তি হ'ল। যিহেতু মহামহেশ্বৰ প্ৰভু ভগৱান সমস্ত জগতৰ স্বামী, সমস্ত জগতক উদ্ধাৰ কৰিবৰ কাৰণে কৃষ্ণ পূৰ্ণ অৱতাৰে জগতলৈ তেওঁ আহিছে। গতিকে এই কথা জানি কোনোবাই যদি তেওঁক স্বামী ভজনা কৰে, তেওঁ মুখ পাব আৰু নাপাব? কোনোবাই বিষ বুলি যদি অমৃতক ভক্ষণ কৰি দিয়ে, তাৰ ক্ৰীড়া জানো বিষৰ হ'ব? ইয়াৰ আগতো ভাগৱতৰ প্ৰাৰম্ভণিতে ৰাসক ক্ৰীড়াটো সেই একে সংশয় পৰীক্ষিতে কৰিছিলে, কিন্তু তাৰ উত্তৰ শুকদেৱে বৰ বেলেগ ধৰণে দিছে। শুকদেৱে এটা ডাঙৰ কথা কৈছে। তাত কৈছে যে যিবিলাক প্ৰভাৱশালী পুৰুষ আছে জগতত, সেই প্ৰভাৱশালী পুৰুষসকলৰ কাৰ্যসমূহক কেৱল লক্ষ্য কৰিব লাগে, তাক সম্পাদন কৰিবৰ কাৰণে ইচ্ছা কৰিব নালাগে। যেনে সমুদ্ৰ মন্থনত কালকুট বিষ নিৰ্গত হৈছিল আৰু ভগৱানৰ আজ্ঞাত
কৈলাশপতি শিৱই সেই কালকোট বিষ গলাৰ্ধ কৰিছিল, তেওঁ পান কৰিছিল। এতিয়া হৰক দেখি বিষ খাই নৰে প্ৰাণ ফুটি মৰে। ময়ো যদি এতিয়া শিৱই যদি হজম কৰিব পাৰে, মইনো কিয় নোৱাৰো বুলি যদি ময়ো বিষ খাবলৈ যাওঁ, মোৰ অৱস্থাটো কি হ'ব? তেওঁ পৰাক্ৰমী পুৰুষ, প্ৰভাৱী পুৰুষ, সেইকাৰণে তেওঁৰ জীৱনত ঈশ্বৰৰ কৃপা আৰু আজ্ঞা আছে কাৰণে তেওঁ সেই কাৰ্য সম্পাদিত কৰিছে। তেওঁৰ জীৱনত প্ৰভাৱ একো নপৰিল, বিষৰ কোনো বিষক্ৰিয়াই শিৱৰ শৰীৰত সম্পাদিত নহ'ল। গতিকে প্ৰভাৱী পুৰুষ, তাতে আৰু জগতৰ ঈশ্বৰ কৃষ্ণ পুৰুষ, তেওঁতো অত্যন্ত প্ৰভাৱী পুৰুষ, সমস্ত জীৱৰ তেওঁ স্বামী। গতিকে কোনোবা জীৱই যদি বৈষয়িক স্বামী পৰিত্যাগ কৰি তেওঁক প্ৰকৃত স্বামীৰ অন্বেষণ কৰিব খোজে, তেতিয়াহ'লে তেওঁৰ তাতে অপৰাধ কি থাকিব? গতিকে এনেকুৱা সংশয় তোমাৰ মনলৈ তুমি নানিবা। সেইকাৰণে ইয়াৰ প্ৰাৰম্ভণিতে এটি বাক্য কৈছে, মই এইটো কোৱা নাছিলোঁ, এইখিনি কথাৰ কাৰণে ৰৈ আছিলোঁ। কামজয় নামে এইটো কেশৱৰ কেলি। কামনাক জয় কৰিব পৰাৰ যিটো কেলি, সেইটোৱে ৰাসক্ৰীড়া। তাৰমানে এনেকুৱা ধৰণৰ যে আমাৰ যিটো চতুৰ্বৰ্গ সাধন বুলি বস্তু এটা আছে, চাৰি পুৰুষাৰ্থ বুলি যাক আমি কওঁ। চতুৰ্বৰ্গ সাধনত প্ৰথম সাধন হ'ল ধৰ্মৰ সাধন, দ্বিতীয় সাধন হ'ল অৰ্থৰ সাধন, তৃতীয় সাধন হ'ল কামৰ সাধন, চতুৰ্থ পুৰুষাৰ্থ সাধন হ'ল মুক্তিৰ সাধন বা মোক্ষৰ সাধন। কিন্তু ভক্তসকলৰ কাৰণে এই চাৰি পুৰুষাৰ্থ কি বুলি কৈছে? ভগৱানে ভক্তসকলৰ কাৰণে এই চাৰি পুৰুষাৰ্থ দুৰ্লভ পুৰুষাৰ্থক যাতে সুলভ কৰিব পাৰে, তাৰ কাৰণে তেওঁ পূৰ্ণ কৃষ্ণ অৱতাৰে আহি বিভিন্ন লীলা সম্পাদন কৰি চাৰি পুৰুষাৰ্থ তৃণৰ সম কৰে। মহাপুৰুষ মাধৱে লিখিছে, কি বুলি কৈছে? পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব তাৰ জ্ঞানয়ৰ্থে হৰিজত লীলা অৱতাৰ ধৰা ৰি কৃপাময় তাহান চৰিত্ৰ সুধা সিন্ধু তাত ক্ৰীড়া কৰি দিন বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সমকৰ। ভগৱান কৃষ্ণৰ অৱতাৰৰ অন্যতম লক্ষ্য হ'ল যে মই এনেকুৱা ধৰণৰ কিছুমান লীলা সম্পাদন কৰিম, যিবিলাক লীলাৰ দ্বাৰা মই জগতত এই কথা প্ৰতিপন্ন কৰিম যে এই দুৰ্লভ চাৰি পুৰুষাৰ্থ, যাক সাধন কৰাটো অত্যন্ত দুৰূহ, এনেকুৱা দুৰূহ কাৰ্য পানীৰ নিচিনা সাধাৰণ কৰি পেলাম। সেইকাৰণে ইয়াতে যিটো ধৰ্মৰ সাধন বুলি ক'লে মানুহ, বিশেষত মনুষ্যসকলে তেওঁলোকৰ জীৱনত ধৰ্মৰ সাধন তেওঁলোকে কৰিবই লাগিব। গতিকে সেই ধৰ্মৰ সাধন কি? ধৰ্ম মানে চৰিত্ৰ। আচলতে মনুষ্য হিচাপে মনুষ্যৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক তেওঁ জগতত প্ৰকট কৰিব পাৰিব লাগিব, সেইটোৱে ধৰ্ম। এতিয়া মনুষ্যৰ চৰিত্ৰ কি? যে মনুষ্যৰ ধৰ্ম সাধন বুলি ক'লে তেওঁ যিহেতু অমৃত সন্তান, ভগৱন্ত পুৰুষৰ লীলা গুণ তেওঁ বাণীৰে প্ৰকাশ কৰি ভগৱানৰ লীলা গুণাকীৰ্তন কৰি ভগৱানৰ ওচৰত আত্মসমৰ্পণ কৰাৰ ব্যৱস্থা তেওঁ জীৱনত কৰিব লাগিব। ইয়াক উৎকৃষ্ট কৰ্ম বোলা হয় জীৱনত, যিটোৰ অন্বেষণত মানে হাজাৰ হাজাৰ ঋষিসকলৰ সন্মুখত মহাৰাজ পৰীক্ষিতে ব্যক্ত কৰিলে যে মোক এটা প্ৰশ্নৰ উত্তৰ লাগে। সেই প্ৰশ্নৰ উত্তৰটো কি? যে ম্ৰিয়মানস্য কিম কাৰ্যম, মৃত্যুমুখী লোকৰ কি কাম? অৰ্থাৎ জগতৰ শ্ৰেষ্ঠ কৰ্ম এটা মই সাধন কৰিব পাৰোঁ। এতিয়া প্ৰশ্ন হ'ল, মহাৰাজ পৰীক্ষিতে জগতৰ শ্ৰেষ্ঠ কৰ্ম সাধন কৰাৰ মানসিকতা কিয় আহিল? তেওঁৰ মনলৈ এটা ভাৱনা এইটোৱে আহিলে যে যিহেতু কলিৰ প্ৰচণ্ড প্ৰভাৱত তেওঁৰ জীৱনত এগৰাকী ব্ৰহ্ম ঋষিৰ ডিঙিত এডাল মৰা সাপ দিয়াৰ দৰে জীৱনৰ নিকৃষ্টতম কৰ্ম তেওঁ সাধন কৰিলে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে তেওঁৰ জীৱনত শ্ৰেষ্ঠতম কৰ্ম কি হ'ব তাৰ অন্বেষণত মহাৰাজ পৰীক্ষিত বহিল। হাজাৰ হাজাৰ ঋষিসকলে কিন্তু তেওঁৰ এই প্ৰশ্নৰ উত্তৰ সমুচিতভাৱে দিব নোৱাৰিলে। বৰ ডাঙৰ কথা। যিমান সম্প্ৰদায় থাকক, যিমান বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি নাথাকক কিয়, বেদটো একেখনেই, শাস্ত্ৰটো আমাৰ একেখনেই। সেইকাৰণে এই বুলি কৈছে, যস্মিন শাস্ত্ৰে পুৰাণে বা হৰি ভক্তি ন দৃশ্যতে
শ্ৰুতব্যম নৈব তৎ শাস্ত্ৰম যদি স্বয়ং ব্ৰহ্মাৱদেত। যি শাস্ত্ৰত ভগৱান কৃষ্ণৰ প্ৰতি কেনেধৰণে ভক্তি সাধন কৰিব লাগিব এই কথা যদি বৰ্ণিত হৈ থকা নাই, তেলে সেই শাস্ত্ৰ স্বয়ং ব্ৰহ্মায়ো যদি কয় তাক শুনাৰ যোগ্যতা নাথাকে। গতিকে এই কথা নিশ্চিতভাৱে পৃথিৱীত এখন মাত্ৰ শাস্ত্ৰই ইয়াক প্ৰতিনিধিত্ব কৰিছে, সেই শাস্ত্ৰভাগে হ'ল শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিলে আপোনাৰ মনৰ ভিতৰত থকা যিটো ভক্তিক তাক উদ্ৰেক, তাক উৎপন্ন কৰি তাক জাগ্ৰত কৰি তোলে। আপুনি ভগৱানক ভক্তি কৰিবৰ কাৰণে কেনেকুৱা ৰাস্তা আছে তাৰ অন্বেষণত আপুনি লাগিব। এই যে ভগৱানক ভক্তি কৰিবৰ কাৰণে ৰাস্তা বিচাৰিছে, সেইটোৱে আপোনাৰ জীৱনৰ শ্ৰেষ্ঠতম চৰিত্ৰ, সেইটোকে ধৰ্মৰ সাধন বোলে। কেনেকে কৰিব, কাৰ জৰিয়তে কৰিব, সেইটো আপোনাৰ কথা। সেইকাৰণে প্ৰভুসকল কোনে কেনেধৰণে ধৰ্ম সাধন কৰিছে তাৰ ওপৰত মাত মতাৰ অধিকাৰ আচলতে কাৰো নাই। পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ সমস্যা আজিৰ তাৰিখত এইটো হৈছে যে যিসকল ব্যক্তি যিটো মাৰ্গত প্ৰৱৰ্তি থাকে তেওঁ ভাবে কি যে তেওঁ প্ৰৱৰ্তি থকা মাৰ্গটোৱে জগতৰ শ্ৰেষ্ঠ মাৰ্গ, বাকীবিলাক মূৰ্খ, তেওঁলোকে নাজানে। আজিৰ সমাজত আটাইতকৈ ভয়ংকৰ কথাটো হৈছে এইটো। কাৰণ তেওঁলোকে যুক্তিৰে এই কথাটোকে প্ৰতিপন্ন কৰিব খোজে যে মই যিটো মাৰ্গত চলি আছো এইটোৱেই শ্ৰেষ্ঠ মাৰ্গ, বাকীবিলাকে নাজানে। ঠিক তেনেকে প্ৰত্যেকজন মানুহে যদি তেনেকে ভাবিবলৈ লয় তেতিয়াহ'লে সমাজত খেলি মেলি হোৱাটো নিশ্চিত। কিন্তু তাকে নকৰি পেলাই যদি এনেকে ভাবে যে স্বাভিমানী, মানে এটা স্বাভিমান, এটা অহংকাৰ, যে মই যিটো মাৰ্গত আছো এইটোৱেই শ্ৰেষ্ঠ মাৰ্গ, এইটো অহংকাৰ। কিন্তু মই যিটো মাৰ্গত প্ৰৱৰ্তি আছো হে ভগৱান, তুমি এই মাৰ্গেৰে মোৰ জীৱন সাৰ্থক কৰা, এইটো স্বাভিমান। যোনে যেনেকে তোমাক ভজিবলৈ আৰম্ভ কৰিছে প্ৰভু সকলোকে তুমি কৃপা কৰা, এইটো এগৰাকী স্বাভিমানী ধাৰ্মিক ব্যক্তিৰ চৰিত্ৰ হোৱা উচিত। যে হে ভগৱান, মই তোমাক সমস্ত জগতৰ হৈ মই প্ৰাৰ্থনা কৰিছো, যিজন ব্যক্তিয়ে যি ধৰণে তোমাক ভজিছে তুমি সেই ধৰণে তেওঁক কৃপা কৰা, মোৰো প্ৰাৰ্থনা। সেইকাৰণে ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত, যিটো কোনো ধৰ্মপন্থাত নাই, কেৱল ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত আছে শ্ৰেষ্ঠতম প্ৰাৰ্থনা কি বুলি কৈছে? সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। প্ৰাৰ্থনা কি বুলি কৰিছে চাবচোন? সৰ্বে ভৱন্তু সুখিনঃ, হে ভগৱান সকলোৰে সুখ হওক, সকলো সুখেৰে থাকক। মানে প্ৰাৰ্থনাটো এনেকুৱা নহয় যে হে ভগৱান মোক সুখী কৰি ৰাখা, বাকী যি হয় তাকে হ'ব, এইটো নহয়। সকলোকে তুমি সুখী কৰি ৰাখা। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, প্ৰত্যেক মানুহ ৰোগৰ পৰা মুক্ত হৈ থাকক, নিৰোগী হৈ থাকক। সৰ্বে ভদ্ৰাণি পশ্যন্তু, প্ৰত্যেকে শুভ দৰ্শন কৰক, ভাল দেখক। মা কশ্চিৎ দুঃখ ভাগ ভবেৎ, কাৰো কেতিয়াও যাতে দুখ নাহে, সকলোতে কেৱল শান্তি শান্তি আৰু শান্তি বিদ্যমান হওক। এজন ভক্তই ভগৱানৰ প্ৰতি এইখিনি প্ৰাৰ্থনা যদি কৰিব পাৰে সেইটো তেওঁৰ জীৱনৰ শ্ৰেষ্ঠ ধৰ্ম সাধন বুলি কয়। তেওঁ যদি কৰিব পাৰে তেতিয়াহ'লে অৰ্থৰ সাধন কি? অৰ্থ মানে টকা পইচা, ধন বিত্ত। তে অৰ্থ উপাৰ্জনত আমি যদি গোটেই জীৱন অতিবাহিত কৰোঁ তেতিয়াহ'লে অৰ্থৰ অৰ্জন কৰা নহ'ব। শব্দটো মই আকৌ এবাৰ কৈছোঁ, অৰ্থ উপাৰ্জনত ব্যস্ত থকা ব্যক্তিয়ে অৰ্থ অৰ্জন কেতিয়া কৰিব? মানে উপাৰ্জন আৰু অৰ্জনৰ মাজত পাৰ্থক্য আছে। আমি যিবিলাক দৈনন্দিন জীৱনত যিবিলাক ধন সম্পত্তি গোটাওঁ সেইবিলাক উপ অৰ্জনহে, প্ৰকৃত অৰ্জন নহয়। প্ৰকৃত অৰ্জন হ'ল কি? জগতৰ যিটো শ্ৰেষ্ঠ সম্পত্তি সেইটো হ'ল নাম, ঈশ্বৰৰ নাম। নামকে শ্ৰেষ্ঠ পৰম বিত্ত বুলি কৈছে। নামে পৰম ধন চিন্তহু মন ভাই। নামে পৰম ধন চিন্তহু মন ভাই। নাম জগতৰ শ্ৰেষ্ঠ ধন আৰু নাম চিন্ত, নাম ভজ নাম চিন্ত নাম কৰ সাৰ, নামকে সাৰ কৰিবলৈ কৈছে। নাম যদি চিন্তা নকৰে তেতিয়াহ'লে কেনেকৈ হ'ব?
নাম শ্ৰেষ্ঠ বিদ্যা, এইটো অৰ্থৰ সাধন। গতিকে আপুনি দুই ধৰণে দুই দৃষ্টিভংগীৰে ল'ব পাৰে। আপুনি যদি এনেকৈ ভাবে যে নাই মই মনুষ্য জন্ম হৈছে, গতিকে মই প্ৰচুৰ পৰিমাণে ধন সম্পত্তি মাটি বৃত্তি এইবিলাক যোগাৰ কৰিব লাগিব, মই অৰ্জন কৰি থৈ যাব লাগিব, কিন্তু সেয়াও এটা অৰ্থৰ সাধন। আৰু আপুনি যদি ভাবে যে মোৰ জীৱনত মই যি অৰ্জন কৰিলোঁ সমসাময়িকভাৱে মই কিন্তু ঈশ্বৰৰ নামৰ সাধনো কৰিব লাগিব, ইও এক। তে পুৰুষাৰ্থ সাধন ক'ত হ'ব সেইটো নিৰ্ণয় কৰিব আপোনাৰ কৰ্মই। দ্বিতীয়তে হ'ল কাম, ৩ নম্বৰ কাম। কাম হ'ল মানে যিটো কামনা, মানুহৰ যিটো বাসনা। এই বাসনাটোত নামঘোষাৰ প্ৰায় ৬০০ নম্বৰ শ্লোকৰ পৰা এই কথা লিখিছে মহাপুৰুষে। সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মুখৰ মূল হেতু শুনা যেনমতে উপজয় পুৰুষত। সুবাসনা আৰু দুৰ্বাসনা এই দুটাই বন্ধ আৰু মুখৰ মূল কাৰণ। আপোনাৰ মনত যদি সুবাসনাৰ সৃষ্টি হ'ল তেতিয়াহ'লে আপুনি মোক্ষপ্ৰাপ্তি হোৱাটো নিশ্চিত, মুকলি হোৱাটো। যদি তাৰ বিপৰীতে আপোনাৰ দুৰ্বাসনা আপোনাৰ মনত সৃষ্টি হ'ল তেতিয়াহ'লে বন্ধন হোৱাটো নিশ্চিত। তেতিয়াহ'লে বন্ধন আৰু মুক্তিৰ মূল কাৰণটো কেনেকুৱা? ভাগৱত শাস্ত্ৰ কি শাস্ত্ৰ বুলি যদি সোধে তেতিয়াহ'লে আপোনালোক প্ৰত্যেকেই ক'ব যে ভাগৱত শাস্ত্ৰ হ'ল নিগম শাস্ত্ৰ। সকলো নিগম কল্পতৰু তাৰ বিনাশী ফল মহাভাগৱত। তো নিগম শাস্ত্ৰৰ অৰ্থ কি? নিগমৰ অৰ্থ কি? যাক নিবৃত্তি বুলি কয়। আগম আৰু নিগম দুটা শব্দ আছে। মানে পৃথিৱীত জন্ম হোৱা জীৱসকলে, এতিয়া জীৱ আৰু আত্মাৰ পাৰ্থক্য কি? জীৱ আৰু আত্মাৰ পাৰ্থক্য এইটোৱেই যে আত্মা স্বতন্ত্ৰ, জীৱ স্বতন্ত্ৰ নহয়। কিন্তু আত্মাৰ প্ৰভাৱত জীৱই নিজকে স্বতন্ত্ৰটো বুলি ভাবে, এইটোৱেই জীৱৰ চৰিত্ৰ। বুজিছেনে কথাটো? আত্মাৰ প্ৰভাৱত তেওঁ পাহৰি পেলায় তেওঁ যে স্বতন্ত্ৰ নহয়। শৰীৰৰ লগত থাকি তেওঁ নিজকে স্বতন্ত্ৰ বুলি ভাবে। সেইকাৰণে যিবিলাক মনুষ্যই, বিশেষতে মনুষ্যই এটাৰ পিছত এটা জন্ম, এই মৰিলে অমুক হ'ল, এই মৰিলে তমুক হ'ল, এনেকৈ ৮৪ লক্ষ নৰক যোনি যিজনে পৰিভ্ৰমণ কৰি থাকে যিটো জীৱই, এই পন্থাটোক আচলতে আগম পন্থা বোলে, ব্যৱস্থাটো। আৰু নিগম হ'ল কি? যে ঈশ্বৰৰ কৰ্ম সাধন কৰি কৰি মানে যাতে পুনৰুপি জননীৰ জঠৰত যাতে আৰু স্থিতি হ'ব লগা নহয়, যে পুনৰুপি জনম পুনৰুপি মৰণম পুনৰুপি জননী জঠৰে শয়নম, পুনৰ পুনৰ জন্ম, পুনৰ পুনৰ মৃত্যু, পুনৰ পুনৰ জননীৰ গৰ্ভত, গৰুৰ গৰ্ভত, শিয়ালৰ গৰ্ভত, কুকুৰৰ গৰ্ভত, কৃমি কীটৰ গৰ্ভত বাৰে 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 জীৱ জগতলৈ আহি থকাৰ যিটো ব্যৱস্থা, এইটো প্ৰবৃত্তিমান। নিবৃত্তি হ'লে এইবাৰ যোৱাৰ পিছত মোৰ যাতে আৰু জন্ম নহয়। ভগৱন্ত ভুজিয়া জনম বাহু ৰাৱে ভাবক ভাই, ভজু ভগৱন্ত ভক্তি ভাৱে। ভগৱন্তক ভজি যাতে আৰু পুনৰ জন্ম নহয়, বাহুৰাৱে ৰোধ হ'ব লাগে। এ হৰিয়ে নাহি জন্ম, বৰগীতত লিখিছে, চাব কি ধুনীয়া। এ হৰিয়ে নাহি জন্ম
তোমাৰ তথাপি জন্ম ধৰা সহি জন্মে জীৱৰ জনম দূৰ কৰা। তোমাৰ জন্মটো নাই প্ৰভু, তুমিতো অজ ব্ৰহ্ম, তোমাৰতো জন্মও নাই মৃত্যুও নাই, তুমিয়ে সৰ্বসাক্ষী আত্মা ঋষিকেশ, তুমি আছা অচ্যুত ৰূপে চিৰ চৈতন্য স্বৰূপে তুমি আছা, বাকীবিলাকতো চব আহি যাহি থাকিব। কিন্তু তুমি বাৰে বাৰে কিছুমান জন্ম ধৰা, অৱতাৰ ধৰা, আৰু এই অৱতাৰসমূহত যিবোৰ লীলা তুমি সাধন কৰিছা, সেই লীলাসমূহৰ দ্বাৰা জীৱবিলাকৰ যাতে পুনৰ জন্ম আৰু হ'ব নালাগে তাৰে কাৰ্য তুমি সাধন কৰা। গতিকে তেনেকুৱা এটা পূৰ্ণাংগ অৱতাৰ কৃষ্ণ অৱতাৰ গোপীসকলক তেওঁ আমন্ত্ৰণ কৰিছে কি? এনে আমন্ত্ৰণ কৰিছে নেকি? তেওঁলোকে তৃতীয় নম্বৰ স্তৰ যিটো কাম, সেই কামনাটোক, যিটোক আমি বাসনা বুলি কওঁ, কামনা বুলি কওঁ, সেইটো সুবাসনালৈ তেওঁলোকৰ ৰূপান্তৰ হৈ গ'ল যে আমাক ভগৱানক স্বামী হিচাপে লাগে, বিষয় সমস্তকে আমি পৰিত্যাগ কৰিলোঁ। এনে এটা উদ্ধত, এনে এটা উচ্চস্তৰীয় উৎকৃষ্ট বাসনাৰ তেওঁলোকৰ মনত জন্ম হ'ল। গতিকে তেওঁলোকৰ চতুৰ্থ নম্বৰ যিটো স্তৰ, সেইটো মনুষ্য সাধন কৰা বিষয় নহয়, সেইটো ভগৱানে কৃপা কৰিব। সেইকাৰণে কয় যায়, যিটোজনে যায় নামক সেবি পিছে পিছে ভ্ৰমন্ত হৰি, মূৰ্তিমন্ত হৈয়া পঞ্চ প্ৰকাৰৰ মুকুতি, মুকলয় পাব বুলি কৰে কাকতি। আপুনি সেই পৰ্যায়ৰ ভকত হিচাপে আপোনাৰ স্থান নিৰ্ণয় হ'ব, যিটো স্থানত মুক্তি বিচাৰি আপুনি আৰু হাইৰাণ হ'ব লগা নাই। মুক্তিয়ে আপোনাক বিচাৰি বিচাৰি হাইৰাণ হ'ব যে হে বাপ, হে উত্তম ভক্ত ভগৱানৰ, তুমি মোক গ্ৰহণ কৰা, মই তোমাৰ সেৱাৰ কাৰণে প্ৰস্তুত। সেইকাৰণে তেনেকুৱা উচ্চতম পৰ্যায়ৰ ভক্তসকলক মহাপুৰুষ মাধৱদেৱে সেৱা জনাইছে। মুক্তিটো নিস্পৃহ যিটো, সেই ভকতক নমো ৰসময় মাগহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। সেই যিজনৰ মুক্তিৰ প্ৰতি, যে মুক্তা ৱপি নিস্পৃহা, ৱপি মুক্তিৰ প্ৰতিও যাৰ স্পৃহা নাই, সেইজন ভক্তক প্ৰণাম জনাইছে, তেওঁৰ পৰা ৰসযুক্ত ভক্তি বিচাৰিছে। গোপীসকলে কি মুক্তিৰ কাৰণে ভগৱানৰ ওচৰত আহিছে নেকি? নাই অহা। তেওঁলোকক নালাগে মুক্তি। কাক লাগে? ভগৱানক লাগে। আমাক মুক্তি নালাগে। যিজনে ভগৱানকে বিচাৰি আহিছে, মুক্তি আৰু তাৰ কাৰণে কি কোটা? গতিকে সেইকাৰণে হে পৰীক্ষিত, এনেধৰণৰ সংশয় তোমাৰ মনলৈ তুমি নানিবা। এই সংশয় তুমি ছেদ কৰা। কি কৈছে? হে ৰাম, যেন তেন মতে মাত্ৰ স্মৰো কসততে, এতেকে মুকুতি পাওঁ কহিলো বেকতে। ও যাত্ৰী অযাত্ৰী কনবাচন্ত ভগৱন্তে, পশু পক্ষী বৃক্ষে মুখ পাওঁ জাত হন্তে। ৰাম নিৰূপায় হৰিৰ ভকতি নুহি বৃথা, গোপী গোপালৰ আৱে শুনা পাছ কথা। যেবে সবে সমীপ চাপিলা গোপনাৰী, তাসম্বাক পৰিহাসে মহিলা মুৰাৰী। সভয়ে পুচন্ত বাঢ়ি কতিপয় ভৰি, আর কি ভৈলা কিয় আখিলা লৰি। কিবা উৎপাত আখি মিলিল ব্ৰজত, ভগনীয়া যেন সবে পৰিলা বনত। কল্যাণে আখিলা তোমাখাৰ বাৰ্তা ভাল, কিবা প্ৰিয় কৰ্ম কৰো কহিও সকল। নলাগে বিলম্ব বোলা সাধুময়ী কাজ, হেন বাক্য শুনি গোপী সব ভৈলা লাজ। গোপীসকল ভগৱানৰ সমীপলৈ আহিলে দৌৰি ঢাপৰি হাবাথুৰি খাই ভগৱানৰ ওচৰলৈকে আহিলে। ভগৱানে উধাটো খাই, আৰে তোমালোক আহিলা, ব্ৰজত কিবা অকল্যাণ হৈছে নেকি? কিবা উৎপাত হৈছে নেকি? কিয় আহিলা তোমালোক? শীঘ্ৰে কোৱা, মই কি সেৱা কৰিব পাৰোঁ তোমালোকৰ?
তোমালোকে মানে চিন্তা কৰিব নালাগে, মোক কোৱা। ভগৱানৰ এই স্থিতি দেখি গোপীসকলে লাজ পালে। আৰে লাজ পাব আৰু নাপাব। মই যদি আপোনাক মোৰ ঘৰলৈ এটা দিন তিথি দি পেলাই নিমন্ত্ৰণ কৰোঁ, অমুক দিনা মোৰ ঘৰলৈ আপুনি আহিব, আৰু সেইদিনা যদি আপুনি মোৰ ঘৰত উপস্থিত হোৱাত মই যদি আপোনাক সোধোঁ, আপুনি ক'ৰ পৰা কেনেকৈ আহিলে, আপোনাৰ কেনেকুৱা লাগিব? আৰে এইজন কি মানুহ, অদ্ভুত মানুহ, নিজেই মাতি থৈ আহিছে, আকৌ অহাৰ পিছত কৈছে বোলে কেনেকৈ অহা হ'ল বা কি মই আপোনাৰ কাৰ্য সাধু। তুমি নিজেই কৈছিলা প্ৰভু বংশীত ধ্বনি কৰিবা, আমি আহিম, আজি তুমি কৰিছা, আমি আহিছোঁ। গোপীসকল লাজ পালে এই কথাটো। হে ৰাম আর সপরাই মাথা কহা খিলে মুচুকাই, বুলিলন্ত হেন দেখি গোবিন্দে দুনাই। দেখিছে যে গোপীসকলে ইজনে আনজনৰ ফালে চাই হাঁহিবলৈ আৰম্ভ কৰিছে, মিচিকাই। কাৰণে চবেই জানিছে কথাটো যে এইজন আকৌ কেনেকুৱা মানুহ, কি নিজেই মাতি আহিছে, আকৌ আজি সুধিছে কিয় আহিলা বুলি। এতিয়া ভগৱানে পুনৰ সুধিছে, আর দুর্ঘুর রজনী প্রেত পিখাচর গতি, নথাকিবা ঐত তোরা হব শ্রীমতী, চরৈ ব্যাঘ্র ঘুঙ বরাহর হুক হুকি, পুরুষর ভয় ভালু কর শুনিও কি, তোমাক নেদেখিয়া পিতৃ মাতৃ ভাই, পতিপুত্ৰ হব চাই ফুৰে ঠাই ঠাই, লাগ নপায় মনে বড় মিলিবে সংশয়, পালতি গুচায় গয়া তাসম্বাৰ ভয়, হেনবাণী শুনি সবে গোপৰ সুন্দৰী, কৃষ্ণক কটাক্ষে কোপে চাই তেৰ কৰি, মনত গুণন্তে কেনে চেন শান্ত বিবানী, হাসি পাছে বুলিলা বচন চক্ৰপাণী, দেখিবাহা এইটো বৃন্দাবন বিকশিত, পূর্ণ চন্দ্রমার চারু রশ্মি রঞ্জিত, আর জলবায়ু লাগিয়া কম্পাৱে কিশলয়, হেন বৃক্ষলতায় শোভিত আতিশয়। বৰ মন কৰিব কেইটামান কথা, ৰাসৰ মূল কথা এইকেইটা। ভগৱান কৃষ্ণ গোপীসকলক কৈছে, প্ৰথম কথা কৈছে যে ইয়াত তোমালোকে থাকিব নালাগে, তোমালোক ঘৰলৈ যোৱা। প্ৰথম কাৰণটো দৰ্শাইছে বুলি যে ইয়াত দুৰ্ঘুৰ এই ৰজনী, ভূত প্ৰেত পিশাচ, জীৱ জন্তু ভয়ংকৰ এইবিলাকৰ গতি, অবাধ গতি। গতিকে তোমালোকক প্ৰাণ সংশয় আছে তোমালোকৰ কাৰণে, গতিকে যিমান পাৰা সোনকালে ঘৰলৈ গুচি যোৱা। এক। দ্বিতীয় কৈছে কি বুলি, যে তোমালোকক নেদেখি তোমালোকৰ স্বামী পুত্ৰ ঘৰৰ পৰিয়ালে চাগে বিচাৰি হাবাথুৰি খাইছে, গতিকে তোমালোকে উভতি গৈ তেওঁলোকৰ সন্মুখত দেখা দিয়া, নহ'লে তেওঁলোকৰ মাজত ভয় সোমাই যাব, ক'লে গ'ল বুলি এই ৰাতিখন। আৰু তৃতীয় কথা এটা ইয়াত কৈছে, ইয়াত ক'ব, সেইটো কৈছে কি, যে পৰ পুৰুষৰ লগত এই নিশা যাপন কৰিব অহাটো ধৰ্ময়ো ইয়াক কিন্তু বাৰণ কৰিছে, বিচাৰ বুলি কৈছে। গতিকে তোমালোক গুচি যোৱা। এই তিনিটা কথা। এটা চাব কি ধুনীয়াকে কৈছে, হে ৰাম উলতি ব্ৰজক যাহা সবে আৱে চলি, কান্দৈ শিশুগণ তাক কৃষ্ণ, আনন্দে দেখিলা দিব্য বৃন্দাবনস্থলী, উলতি ব্ৰজক যাহা সবে আৱে চলি, কান্দৈ শিশুগণ তাংক পিয়ায়ু কস্তন, বেবাই বৎস কৰা গয়া ধেনুক দুহন, স্বামী আছে গৃহতে কৃষক ভৈলা ভ্ৰান্তি,
কৰিও শুশ্ৰূষা তাক তুমি হব শান্তি। চক ৰাম শুনি সবে গোপী কোপে জাজ্জল্য সমান, চক্ষু পকাই চাৱে মাত্ৰ নেদে সমিধান। মনে বোলৈ নুবুজি কৃষ্ণৰ ইটো মত, মৰ্মছেদ বাক্য আখৈ কিমতে মুখত। বুলন্ত গোবিন্দে দুনাই হাসি হেন দেখি, আমাকে হে স্নেহে যেবে আইলা সবে সখী। কৰিলা যুগুত ইটো অনুচিত নুই, আন প্ৰাণী সব মুখ দেখি সুখী হয়। স্বামীৰ এষে সেৱা কুল স্ত্ৰীৰ মহাধৰ্ম, পুত্ৰ সব পুষিব কৰিয়া গৃহ কৰ্ম। যদি কলা জৰা কণা কুজা হৈ পতি, তথাপি নেৰিবা হেন শাস্ত্ৰৰ সন্মতি। উপপতি সমেত ক্ৰীড়া কৰ্ম গৰিহিত, পৰ্বত সমান পাপ সৌকাৰ্য কিঞ্চিত। ইহলোকে নিন্দা পৰলোকে মহাভয়, স্বামী যেবে জানৈ মিলে পৰম সংশয়। এই কথাটো কৈছে যিমান পাৰে তেওঁলোকে এৰি অহা গৃহৰ মায়াৰ প্ৰতি ভগৱানে তেওঁলোকক পুনৰ মায়া পেলাবৰ কাৰণে প্ৰযত্ন কৰিছে। যোৱা তোমালোকৰ শিশুবিলাকে কান্দি আছে, গাখীৰ খাবলৈ নাপায়। বাছুৰীবিলাকে বেবাই আছে, গৈ পেলাই সোনকালে গাই গাখীৰ পিবলৈ দি দোহন কৰা। স্বামী শুশ্ৰূষা কৰাটো কুলস্ত্ৰীৰ মহাধৰ্ম, আৰু পৰশ পুৰুষৰ লগত ক্ৰীড়া কৰাটো গৰিহিত কৰ্ম। শাস্ত্ৰই ইয়াক নস্যাৎ কৰিছে। তোমালোকে যোৱা। প্ৰভু অকল ভগৱানক পাবৰ কাৰণে গোপীসকলৰ কিন্তু এই ভয়কেইটা নাই। প্ৰথম ভয় প্ৰাণৰ ভয়, দ্বিতীয় ভয় দেখুৱাইছে সামাজিক ভয়, তৃতীয় ভয়টো দেখুৱাইছে ভগৱানে ধৰ্মৰ ভয়। মানে এই তিনিটা ভয় কিন্তু গোপীসকলে মানে হেৰি কৰা নাই, গুৰুত্ব দিয়া নাই। একো নাই, প্ৰাণ যি হয় হ'ব, বাঘে খালেও খাব, তোমাকতো দেখিলোঁ। আৰু গৃহ পুত্ৰ পৰিবাৰ এইবিলাকতো এৰি থৈ আহিছোঁ, তালৈকে আমি কিয় যাম? ধৰ্মৰ ভয় দেখুৱাইছা, তুমিয়েতো ধৰ্মৰ মূল, গতিকে আমি আৰু বেলেগ ধৰ্মৰ কথা কিয় ভাবিবলৈ যাওঁ? খুব ধুনীয়া কাহিনী এটা আছে। এগৰাকী পতিব্ৰতা নাৰী, পতি শুশ্ৰূষা তেওঁৰ জীৱনৰ ব্ৰত। স্বামীয়ে ব্যৱসায় সূত্ৰে বহুদিনৰ কাৰণে ঘৰৰ পৰা যাবলৈ ওলাল। পত্নীয়ে ক'লে, হে স্বামী, তোমাক নেদেখাকৈ মই কেনেকৈ থাকিম? তোমাক নিদিয়াকৈ মই নাখাওঁ, তোমাক দি পেলাইহে মই অন্ন গ্ৰহণ কৰোঁ। তুমি নাথাকিলে মই তোমাক দিম কেনেকৈ? তেতিয়াহ'লে মই দেখোন নাখাই মৰিবলৈ। পত্নীৰ এনেকুৱা বিনয় প্ৰাৰ্থনা শুনি স্বামীয়ে কি কৰিলে, এটি মাটিৰে মূৰ্তি নিৰ্মাণ কৰি ক'লে যে আজিৰ পৰা মই নোহোৱালৈকে এইটোৱে তোমাৰ স্বামী বুলি তুমি গণ্য কৰিবা। বেদীত বহুৱাই প্ৰাণ প্ৰতিষ্ঠা কৰি দিয়া হ'ল। ক'লে যে মই বুলি এওঁক খোৱাবা, ধোৱাবা, মই বুলি শুশ্ৰূষা কৰিবা। গুচি গ'ল। এনেকৈ বহুদিনৰ অন্তত স্বামী এদিন উভতি আহিল, মাজ নিশা। সেইখিনি সময়ত তেওঁ স্বামীৰ শুশ্ৰূষা, মানে সেই মূৰ্তি স্বামীৰ বিধিবৎ পূজনত তেওঁ ব্যস্ত আছিল। আসনত বহিছে, পূজন কৰিছে। হেন সময়তে দুৱাৰত টোকৰ পৰিছে, দুৱাৰ খোলা। পূজা স্থানৰ পৰাই তেওঁ সুধিছে, কোন? তেওঁ কৈছে, মই। কোন মই? কৈছে, তোমাৰ মই। পত্নীয়ে বুজিবলৈ বাকী নাথাকিল যে সেয়া স্বামী আহিছে। গোপীসকলে ভগৱান কৃষ্ণক প্ৰশ্ন সুধিছে যে হে কৃষ্ণ, আমাৰ এটি প্ৰশ্ন আছে। যিহেতু তেওঁ বিধিবৎ পূজন কৰিবৰ কাৰণে তাত বহিছে আৰু নিত্য পূজন তেওঁ স্বামী হিচাপে মূৰ্তি কৰিছে, এতিয়াও পূজন শেষ হোৱা নাই। যদি তেওঁ পূজন অৰ্ধ সমাপ্তি কৰি উঠি যায়, তেতিয়াহ'লে পূজাৰ বিধিৰ দোষে তেওঁৰ জীৱনত এনেকুৱা পাপ হ'ব, সেই পাপৰ কাৰণে তেওঁ নৰক গমন কৰিব লাগিব। আৰু যদি তাকে নকৰি পেলাই তেওঁ যদি মানে পূজা কৰিবলৈ শেষ কৰিহে স্বামীক দুৱাৰ খুলি দিবলৈ যায়, তেতিয়াহ'লে স্বামীৰ সন্দেহৰ পাত্ৰ হ'ব যে তোমাৰ দুৱাৰখন খোলোতে ইমান দেৰি কিয় লাগিল।
গতিকে এতিয়া এই পতিব্ৰতা নাৰীগৰাকীয়ে কি কৰিব ভগৱান আমাক ক'ব লাগে। ভগৱান কৃষ্ণ কৈছে ইমান সহজ কথাটোনো মোক সোধেনে, কিনো সহজ? কৈছে যিহেতু চৈতন্য স্বামী আহিয়ে পালে, গতিকে এইটো আৰু জড় স্বামীৰ পূজনটো তেওঁ বাদ দিব লাগিব, এৰি দিব লাগিব তৎক্ষণাৎ। যেহেতু স্বয়ং তেওঁৰ স্বামী আহিয়ে পালে, তেতিয়া গোপীসকলে ক'লে তেতিয়াহ'লে ঠিকে আছে, আমি আৰু বৃন্দাবনৰ পৰা নাযাওঁ। কিয়? যে এই তুমি যিবিলাক স্বামীৰ কথা আমাক সোঁৱৰাই আছা, এইবিলাকতো জড় স্বামীহে, আমাৰ জগতৰ চৈতন্য স্বামী তুমিহে। গতিকে তোমাকে পালো যেতিয়া তৎক্ষণাৎ আমি সেইবিলাক বাদ দি পেলালো। এতিয়া আৰু আমি তোমাকহে স্বামী হিচাপে যি ধৰণৰ শুশ্ৰূষা কৰিব লাগে কৰিম, তুমি আমাক দাসী হিচাপে সামৰি লোৱা। গোপীসকলৰ এনেকুৱা দৃঢ় মনোবাক্য দেখি ভগৱান কৃষ্ণই তেওঁলোকৰ লগত ৰাসক্ৰিয়া সম্পাদন কৰিবৰ কাৰণে প্ৰস্তুত হৈছে। ইয়াত লিখিছে সেইকাৰণে, হে ৰাম আর আইলা সখী হব যেবে মোক আৰাধিত, শুনা তাৰো কথা যেন শাস্ত্ৰৰ বিহিত, আন চিন্তা এৰিয়া মনত মোক ধৰে, সততে মহন্তে মোৰ গুণ নাম স্মৰে, বিদুৰতে থাকি কৰ শ্ৰৱণ কীৰ্তন, বাঢ়ে মুত ভকতি নিৰ্মল মন, ও দেখন্তে শুনন্তে সদা হেলা হৈ মতি, জানিয়া গৃহতে থাকি কৰিও ভকতি। সদায় দেখোঁতে শুনোতে হেলা আহিব পাৰে, গতিকে মহন্তসকলে যেনেকৈ দূৰত থাকি মোৰ সেৱা কৰে, তোমালোকেও তেনেকৈ কৰা। আর নকৰা বিলম্ব হবে মুহুৰ অবচনে, নতু জানা শুনা শুনতে চলিও এখনে, চলে পৰিহাসে হৰি লগাই লন্ত মাত, গোপীৰ মুণ্ডত যেন পৰিল নিৰ্ঘাত, হেনয় বিপ্ৰিয় পাছে শুনি গোপীগণে, পাইলে ক দুৰন্ত চিন্তা বিৱৰ্ণ বদনে, ওলমাইলা মুখ আতি পায়া দুখ ভৰ, সঘনে নিশ্বাসকাৰে সহাইলা অধৰ, উখাইল অধৰ, কুচৰ কুংকুম মানে লোটকে লিপিল, থাকিল নিচুকে মুখে বচন হৰিল, উপজিল খেদ হৃদয়ত মৰ্মচৰে, ধাৰাই লোটক নয়নৰ পৰা পৰয়, চৰণে ভূমি কলে হয় দেশয় অন্ধকাৰ, নাহি শ্ৰুতি জ্ঞান আৰু একো গোপীকাৰ। কৃষ্ণৰ এনেকুৱা কথা শুনি গোপীসকলৰ শ্ৰুতি বুদ্ধি নাইকিয়া হৈ গ'ল, কিন্তু ভগৱন্তৰ কৃপাৰে গোপীসকলৰ দৃঢ়তাৰ কাৰণে ভগৱানে তেওঁলোকক পুনঃ ভক্ত হিচাপে সামৰি লয় আৰু ইয়াৰ পিছতে ৰাসক্ৰীড়া তেওঁ আৰম্ভ কৰে। প্ৰভুসকল সামৰণি পৰিব মাত্ৰ এটি বাক্য আছে, পদ আছে, সেই পদভাগি গাই আমি আজিৰ অনুষ্ঠান আমি বিৰাম দিম। আমি আপোনালোকৰ মাজৰ পৰা, মোক আচলতে 1:30মান বজালৈকে এটা নিৰ্দিষ্ট সময় আছিল যদিও এতিয়া 2 বাজিলে, আধা ঘণ্টা সময় বেছিকৈ ল'লোঁ, তাৰ কাৰণে মাৰ্জনা বিচাৰিছোঁ বাৰু। যি নহওক, গোপীসকল সাধাৰণ পুৰুষ মানে সাধাৰণ জীৱ নহয়। গোপীসকল এটা যুগৰ আগতেই তেওঁলোক একোগৰাকী সাধক ব্ৰহ্ম ঋষি আদি আছিল। তেওঁলোকে যেতিয়া বনত ঋষি হিচাপে আছিলে, প্ৰভু ৰাম যেতিয়া বনবাসলৈ পিতৃৰ আজ্ঞা পালি আহিছিলে, তেতিয়া পঞ্চৱতী বনত সমস্ত ঋষিসকলে প্ৰভু ৰামৰ চৰণ সেৱা কৰি কৈছিল যে হে প্ৰভু, তুমিতো জগদীশ্বৰ, জগতৰ সৰ্বে সৰ্বা প্ৰভু ভগৱান, তোমাক আমি সৰ্বদা উপাসনা কৰি থাকোঁ। আজি সাক্ষাৎ তুমি আহি বিদ্যমান হৈছা, গতিকে এই 14টা বছৰ ভগৱান তুমি আমাক কৃপা কৰিছা, গতিকে তুমি এইভাৱে আমাৰ মাজত এই 14টা বছৰ থাকা, আৰু আমি তোমাক এনেধৰণে শুশ্ৰূষা কৰিব খোজোঁ যে এগৰাকী ভাৰ্যাই যেনেকৈ স্বামীৰ শুশ্ৰূষা কৰে, এগৰাকী পতিব্ৰতা নাৰীয়ে যেনেকৈ নিজৰ স্বামীক শুশ্ৰূষা কৰে, তেনেধৰণে আমি 14 বছৰে তোমাৰ শুশ্ৰূষা কৰিম, তুমি মাত্ৰ ইয়াত বহি থাকা, এইখিনি কৃপা আমাক কৰা। তেতিয়া প্ৰভু ভগৱান দশৰথ পুত্ৰ প্ৰভু ৰামচন্দ্ৰই কৈছিল যে হে ঋষিসকল, তোমালোকৰ এই প্ৰাৰ্থনাক মই স্বীকাৰ কৰিব নোৱাৰিলোঁ, এইকাৰণেই
যে মই যেহেতু মৰ্যাদা পুৰুষোত্তম মই মৰ্যাদাক নিৰ্বাহন কৰোঁ গতিকে পিতৃৰ যি বাক্য সেই বাক্যক নিৰ্বাহন কৰিবৰ কাৰণে মই বনবাসলৈ আহিছোঁ আৰু বনবাসত সেই ধৰণেই মই পিতৃ বিচৰা ধৰণে মই থাকিম কিন্তু তোমালোকে যেহেতু মোক স্বামী হিচাপে বিচাৰিলা এই সুযোগটো মই আগৰ যুগত আহি থকা যুগত দাপৰত মই যেতিয়া পূৰ্ণ অৱতাৰ কৃষ্ণ হৈ আহিম তোমৰা সকলো গোপী ৰূপে পৃথিৱীত আহিবা আৰু সিদিনা তোমালোকক মই এই সুযোগটো প্ৰদান কৰিম সেইকাৰণে গো অৰ্থে বেদ পি অৰ্থে পিবন্তে বেদ পান কৰোতা সকলহে গোপী অৰ্থাৎ এটা যুগৰ আগতেই যি সাধনাৰ বলেৰে ভগৱানক স্বামী হিচাপে প্ৰাপ্তিৰ ভগৱানৰ পৰা স্বীকৃতি আদায় কৰা এই জীৱসকল দাপৰ যুগত একোগৰাকী সাধাৰণ গোৱাল হিচাপে যদিও আহিছে এওঁলোক কিন্তু প্ৰসিদ্ধ বেদজ্ঞ শাস্ত্ৰজ্ঞ পুৰুষ আৰু সেইকাৰণে ভগৱানে তেওঁলোকক ভাৰ্যা হিচাপে আচলতে সেৱা কৰাৰ সুযোগ প্ৰদান কৰিছে ৰাসলীলাৰ মুখ্য তাৎপৰ্য আৰু অনেক আছে প্ৰভুসকল যিহেতু ইমান কম সময়ৰ ভিতৰত সকলোখিনি সামৰি লোৱাটো সম্ভৱ নহয় পৰৱৰ্তী সময়ত আপোনাৰ খবৰ দৰে সজ্জনসকলক যদি পাওঁ নিশ্চিতভাৱে এই কথাসমূহ পুনৰ পৰ্যালোচনা কৰিম মূলত এই কথা এই ব্যাস আসনৰ পৰাই ভাগৱতৰ আসনৰ পৰাই এই জোলা গাঁওবাসী শিৱসাগৰৰ আপোনালোকে আমাৰ নিচিনা এগৰাকী মূঢ়মতীক ইয়ালৈ আমন্ত্ৰণ কৰি ভাগৱতৰ অতি জটিল অধ্যায় ৰাস ক্ৰীড়াৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ যি সুযোগ প্ৰদান কৰিলে তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ হৈ ৰ'লোঁ আৰু ভগৱান প্ৰভুৰ চৰণত কৌটি কৌটি প্ৰাৰ্থনা জনাইছোঁ যে এই অঞ্চলবাসী ৰাইজক ভগৱন্ত পুৰুষে কুশলে মংগলে ৰাখক সকলোকে সুস্বাস্থ্য প্ৰদান কৰক সকলোৰে কল্যাণ হওক ল'ৰা ছোৱালীবিলাক সকলোৰে মংগল হওক বিশেষকৈ মোৰ এটা কথা জানি খুব ভাল লাগিছে মই আহি যেতিয়া আমাৰ দত্তবৰ ঘৰত বহিছিলোঁ তেতিয়া দেখিলোঁ যে ডেকা ল'ৰাবিলাক গৈছে মোক আদৰিবৰ কাৰণে আৰু গম পালোঁ যে অত্যন্ত শ্ৰমেৰে ডেকা ল'ৰাবিলাকে যুৱক যুৱতীসকলে ইয়াতে তেওঁলোকৰ শ্ৰমৰ আৰু সাধনাৰ ফলত এই অনুষ্ঠানভাগি সম্পাদিত কৰিছে এইটো মই ভাবোঁ পৃথিৱীৰ আটাইতকৈ শুভ লক্ষণ যি অঞ্চলত উঠি অহা ল'ৰা ছোৱালীয়ে এনেধৰণৰ আধ্যাত্মিক অনুষ্ঠানৰ নেতৃত্ব বহন কৰে সেই অঞ্চলটোত দৰাচলতে ভগৱানৰ অত্যন্ত কৃপা হয় আৰু সেই অঞ্চলটো দিনক দিনে উন্নতিৰ পথত অগ্ৰসৰ হয় ভগৱানৰ কৃপাৰে সমৃদ্ধ হয় কাৰণ যিসকল বৃদ্ধ লোক বয়োবৃদ্ধ লোক তেওঁলোকৰ আচলতে জীৱনৰ অস্তাচলী সূৰ্য তেওঁলোকৰ ইতিমধ্যে সকলো কৰ্ম তেওঁলোকে সমাপ্তি কৰিলে গতিকে কৰিবলগীয়া তেওঁলোকৰ বিশেষ নাই পৰামৰ্শৰ বাহিৰে কিন্তু এই যে যুৱকবিলাক এওঁলোকৰ কৰিবলগীয়া বহুত কাম আছে বিশেষকৈ তেওঁলোকে এখন দৃঢ় সংসাৰ তেওঁলোকে গঢ়িব লাগিব সংসাৰৰ তাৎপৰ্য তেওঁলোকে উপলব্ধি কৰিব লাগিব কোনোবা পৰিয়াল এটাৰ পৰা এগৰাকী ছোৱালী চাই চিতি বিবাহ কৰি আনিলেই পতি পত্নী হ'লেই সংসাৰ নহয় এইটো এটা আমাৰ খুব ভুল ধাৰণা যাৰ ছোৱালী আছে তেওঁলোকে জানিব পিতৃবিলাকৰ বিশেষভাৱে ছোৱালীৰ প্ৰতি এটা বিশেষ আকৰ্ষণ মানে বিবাহৰ আগদিনালৈকে যিজনী ছোৱালীয়ে পিতৃৰ বুকুৰ উমত পালিত হয় মোৰ নিজৰো এগৰাকী ছোৱালী আছে মই উপলব্ধি কৰোঁ হয়তো মই যিদিনাখন বিবাহ সম্পাদিত কৰিছিলোঁ সেইদিনাখন মোৰ পত্নীৰ পিতৃৰ যিটো অনুভৱ সেই অনুভৱটো হয়তো মোৰ অহা নাছিল কিন্তু আজি মই যেহেতু নিজে এগৰাকী কন্যাৰ সন্তানৰ পিতৃ গতিকে আজি মই অনুভৱ কৰোঁ মোৰ ছোৱালীজনীৰ দৃষ্টিত বা এগৰাকী ছোৱালীৰ দৃষ্টিত এগৰাকী কন্যাৰ দৃষ্টিত তেওঁৰ দেউতাকটোৱে হ'ল পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ হিৰো মন কৰিবচোন দেউতাকৰ দৰে ধুনীয়া মানুহ পৃথিৱীত তেওঁ দেখাই নাপায় দেউতাকৰ দৰে শক্তিশালী পুৰুষ পৃথিৱীত তেওঁ কাকোৱে নেদেখে দেউতাকৰ দৰে মৰমীয়াল
পুৰুষ পৃথিৱীত ছোৱালীবিলাকৰ দৃষ্টিত আৰু বেলেগ নাই আৰু তাৰমানে দেউতাকে হিৰো তেওঁলোকৰ কাৰণে নায়ক সেই পিতৃৰ মৰমত আচলতে প্ৰত্যেকগৰাকী ছোৱালীয়ে তেওঁলোকৰ নিৰ্বাচিত স্বামীজনৰ মাজত এটা বস্তু খুব বিচাৰি থাকে অন্বেষণ কৰি থাকে কি বিচাৰে জানে তেওঁৰ পিতৃজনক বিচাৰে তেওঁৰ পিতৃৰ যিটো আলসুৱা মৰম তেওঁৰ স্বামীৰ পৰা বিচাৰে তেওঁৰ পিতৃৰ যিখিনি দায়বদ্ধতা সেইটো তেওঁৰ স্বামীৰ তাতে বিচাৰে তেওঁৰ পিতৃৰ পৰা তেওঁ যিখিনি নিৰাপত্তা অনুভৱ কৰিছিল সেই একেখিনি নিৰাপত্তা তেওঁৰ স্বামীৰ পৰা তেওঁ বিচাৰে এইবিলাক হল সংসাৰ তত্ত্বৰ আটাইতকৈ জটিল কথা আৰু উপলব্ধি কৰিবলগীয়া বিষয় পৃথিৱীত শ্ৰেষ্ঠ ৰক্তদান কি জানে ৰক্তদান মহাদান বুলি যে কয় 1 ইউনিট ব্লাড দান কৰিলে সেইটো ৰক্তদান নহয় মোৰ ছোৱালীজনী কাৰোবালৈ দান কৰিছো সেইটো শ্ৰেষ্ঠ ৰক্তদান মোৰ ৰক্ত মোৰ বীৰ্য সেয়া মই এজন পুৰুষৰ হাতত চিৰদিনৰ কাৰণে দি দিম ইয়াতকৈ আৰু ত্যাগ কি হ'ব পাৰে যিজনী ছোৱালীক জন্মৰ দিনৰ পৰাখনে পিতৃয়ে ধুৱাই পখলাই কোলাত লৈ বুকুত খাবতি মানে এই ডাঙৰ কৰে মই আচলতে বিবাহ পৰিচালনা কৰা বাদ দিলোঁ আগতে মই এদিন বিবাহ পৰিচালনা কৰোঁতে আমাৰ বিবাহ বিধিত এটা বৰ ডাঙৰ শব্দ এটা আছে বাক্য এষাৰি আছে লিখা আপোনালোকে যিসকলে জানে যে বিষ্ণুস্বৰূপ বৰৰ হাতত লক্ষ্মীস্বৰূপা কন্যাৰ হাতখন তুলি দি পেলাই পিতৃয়ে সমৰ্পণ কৰি দিয়ে তেওঁ পানী গ্ৰহণ বুলি কয় আৰু এই পানী গ্ৰহণৰ পিছতে পিতৃয়ে নিজৰ কন্যাক হাতজোৰ কৰি এটা বাক্য ক'ব লাগে প্ৰভুসকল হে আই লক্ষ্মী তোমাক জন্মদিনৰ পৰাই আজিৰ দিনটোলৈকে পালন পোষণ কৰি যি ধৰণে মই ডাঙৰ দীঘল কৰিলোঁ এই সুদীৰ্ঘ সময়ত মোৰ যদি কিবা অপৰাধ হৈছে দোষ হৈছে তুমি নিজ গুণে মোক ক্ষমা কৰি দি তুমি চিৰদিনৰ তুমি আজি তেওঁৰ ওচৰলৈকে তেওঁৰ হৈ যোৱা মই ভাবোঁ যে কিমান শিলৰ বোজা এটা বুকুত লৈ পিতৃয়ে এই বাক্যষাৰ ক'ব লাগে সেইটো তেওঁ জানে সেই পিতৃজনৰ বাহিৰে এই কথা আৰু পৃথিৱীত বেলেগ কোনোবাই যে অনুভৱ কৰিব পাৰিব এই কথাটো মানে কিন্তু মই এটা কথা অনুৰোধ কৰোঁ ডেকা ল'ৰাবিলাকক এগৰাকী পিতৃয়ে যেতিয়া নিজৰ কন্যাক এই কথাখিনি কৈ আপোনাৰ হাতত কন্যাগৰাকী যেতিয়া সমৰ্পণ কৰি দিয়ে পিতৃৰ এই মনোবৃত্তিটোক এজন দৰাৰূপী ল'ৰাজনে যদি উপলব্ধি কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁৰ সংসাৰখন সিমানতে শেষ কিন্তু এইটো মনত ৰাখিব গতিকে এজনী ছোৱালীক নিজৰ পত্নী অৰ্ধাংগিনী কৰি ধৰ্ম কাৰ্য অৰ্থ কাৰ্য সকলোতে আজিৰ পৰা তুমি মোৰ অৰ্ধাংগিনী হ'বা এই বুলি কথা দি পেলাই লৈ অহাৰ পিছত সেই ছোৱালীজনীক কেনেধৰণে ৰাখিব লাগিব লক্ষ্মী স্বৰূপা কৰি সেই কথা যদি এজন যুৱকে নাজানে তেতিয়াহ'লে তেওঁ সংসাৰ কৰাৰ অধিকাৰী হোৱা নাই আচলতে শাস্ত্ৰই তেওঁ অনুমতি দিয়া নাই তেওঁ নোৱাৰে তেওঁ কেৱল ভোগৰ সামগ্ৰী বুলি যদি এগৰাকী ছোৱালীক লৈ আহে যে তেওঁ মোৰ ভোগৰ সামগ্ৰী আজিৰ পৰা তেওঁ পত্নী তেতিয়াহ'লে সেইখন সংসাৰৰ কোনো মূল্য নাই জাগতিক জগতত আৰু এই কথা কেৱল আধ্যাত্মিক জগতৰ গুৰুসকলেহে প্ৰদান কৰিব পাৰে কোনো বিশ্ববিদ্যালয়ে এই জ্ঞান নিদিয়ে কোনো শৈক্ষিক প্ৰতিষ্ঠানে এই জ্ঞান নিদিয়ে সেইকাৰণে ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম কুমাৰ কালতে গুৰু গ্ৰহণ কৰি তেনেকুৱা সৎগুৰুৰ ওচৰত নিজক সমৰ্পণ কৰি শৰণ ভজন আদি লৈ সাংসাৰিক তত্ত্ব গ্ৰহণ কৰাৰ পিছতে এজন যুৱকে সংসাৰ কাৰ্যত ভৰি দিব লাগে কাৰণ আমাৰ যিবিলাক সংস্কাৰ আছে সেই সংস্কাৰবিলাকৰ ভিতৰত বিবাহ অন্যতম সংস্কাৰ মনত ৰাখিব কাৰণ তেওঁলোকৰ ফলত সেই জগতলৈ আহিবলগীয়া সতী সন্ততিবিলাক তেওঁলোকৰ মনোবৃত্তিৰ ওপৰত নিৰ্ভৰ কৰিব সেইধৰণে তেওঁলোকে সৎ সতী সন্ততি তেওঁলোকৰ জীৱনত প্ৰাপ্ত হ'ব আৰু সৎ সতী সন্ততি জগতলৈ যদি নাহে এই পৃথিৱীখন দস্যু দানৱ আৰু অসুৰৰ পৃথিৱী হৈ যাব মনত ৰাখিব গতিকে এই পৃথিৱীখন এখন শান্তিময় পৃথিৱী কৰিবৰ কাৰণে সজ্জনৰ পৃথিৱী কৰিবৰ কাৰণে প্ৰত্যেক ভাল দম্পতীৰ পবিত্ৰ কৰ্তব্য আছে আধ্যাত্মিকভাৱে তেওঁলোক সচেতন হোৱাটো দৰকাৰ
গতিকে এই অঞ্চলৰ যুৱক যুৱতীৰ এই ধৰণে অনুষ্ঠানৰ লগত সংগতি হোৱাত মই বৰ সন্তোষ পাইছোঁ। মই আশা কৰিম এই আদৰ্শ হওক, প্ৰতি বছৰে ডেকা ল'ৰা ছোৱালীবিলাকে এনেধৰণে লাগি এই ধৰণৰ অনুষ্ঠান সম্পাদিত কৰক। বিভিন্ন আধ্যাত্মিক প্ৰবক্তাসকলক ইয়ালৈ আমন্ত্ৰণ কৰক আৰু এই কথাবিলাক তেওঁলোকে অনুভৱ কৰক, জানক, বুজক, সংসাৰখনক ভালভাৱে চলাই নিবৰ কাৰণে, সফল মানুহ হিচাপে জগতত পৰিচয় দিবৰ কাৰণে প্ৰযত্ন কৰক। এইখিনি প্ৰাৰ্থনা ভগৱানৰ ওচৰত অৰ্পণ কৰিলোঁ আৰু সকলোৰে প্ৰতি পুনৰ সেৱা জনাই আমাৰ অনুষ্ঠানৰ বিৰাম দিব খুজিছোঁ। হে ৰাম কৃষ্ণৰ কিংকৰে কহে আন কৰ্ম এৰি, বোলা হৰি হৰি সবে সামাজিকে বেহি। ও ৰাম ৰাম বোলা হৰি হৰি সবে সামাজিকে বেহি। ঔ হৰি ঔ ৰাম কৃষ্ণ। শ্ৰদ্ধাৰ